আজি আমাৰ এটা সপোন পূৰ্ণ হ'ল। আমি আহিছোঁ গাড়ী এখন ল'বলৈ। তো মামা কি কৰিব আহিছা কোৱা? গাড়ী নিব। কি কৰি আছা তুমি? গাড়ী নিব আহিছোঁ বোলো। আমাৰ এতিয়া দাদাকে কিবা ক'ব, কৈ দিয়া। আমি বৰ্তমান গাড়ী নিব আহিছোঁ, গাড়ী বেলেনো। তো এয়া ডিলাৰটো আৰু এখেত অকণমান পে'মেণ্ট কৰিব গৈছে। মা কি লিখি আছা? 1-2 ন? 1-2 লিখি আছা ন? 1-2 হৈ গ'ল। এয়া এইটো কাৰ গাড়ী মামু? হয় নেকি? আমাৰ গাড়ী নহয় নেকি এইটো? হয় নেকি? আমাৰ গাড়ী ক'ত আছে? আমাৰ গাড়ী ক'ত আছে? আমাৰ গাড়ীখন ক'ত আছে? আমাৰ গাড়ীখন ক'ত? সেইটো বেগ পানাক দি আৰু মোৰ বেগটো তই ল। কিয়া? মোৰটো পইচা আছে নহয়। মামা এইটো কাৰ গাড়ী? তোমাৰ গাড়ী নেকি? বাপৰে। এই হাবাল বাটাল মান জানিব পাৰো। ওরে আমি এটা কার গাড়ি? হা? দরজা মারি দিব লাগে। দিয়া। গাড়ী চলাইছা তুমি? কি কৰিছা তাতে? তাতে কি কৰিছা? এইটো কাৰ গাড়ী এতিয়া? হয় নেকি? সঁচাকৈ এটা বহুত ডাঙৰ সপোন মোৰ পূৰ্ণ হ'ল। আৰু সিদিনাখন আমি গাড়ীখন ল'ব যাওঁতে দাদাক, মই আৰু আমাৰ ছোৱালীৰ দেউতাক আৰু ছোৱালী আমি 4জন গৈছিলোঁ। আৰু দাদাকে তাইক ইমান ধুনীয়াকৈ দিনটো চালে, কাৰণ আপোনালোকে গমেই পায় গাড়ী ল'বলৈ গ'লে বহুত বেছি কিবা কিবি লিখা মিলা বহুত কাম থাকে। মই আৰু মোৰ হাজবেণ্ড সেইবিলাকতে ব্যস্ত হৈ থাকিলোঁ, কিন্তু দাদাকে তাইক ইমান ধুনীয়াকৈ ৰাখিলে। আৰু এনেকুৱা ল'ৰা ছোৱালী মানে খোজকাঢ়িব পৰা হ'লে ইফালে সিফালে দৌৰি থাকে, আপোনালোকে ভিডিঅ'ত দেখিছে তাই ইফাল সিফাল কৰি থাকে। দাদাকে বহুত ধুনীয়াকৈ চালোঁ। আৰু মোৰ এই সপোনটো পূৰ্ণ হোৱাত মোৰ মা দেউতাকক প্ৰথমতে ধন্যবাদ জনাইছোঁ, তাৰপিছত হাজবেণ্ডক ধন্যবাদ জনাইছোঁ, তাৰপিছত মোৰ ছোৱালী তানভিক ধন্যবাদ জনাইছোঁ। আচলতে মোৰ বহুত দিনৰ এটা সপোন, আচলতে 5 বছৰমান আগতে দেখা সপোন এটা মোৰ পূৰ্ণ হৈছে। তো এই সপোনটো দেখি আছিলোঁ, তো ফাইনেলি সপোনটো পূৰ্ণ হ'ল।